গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো ফাইনেলি আমাৰ এক্সাম ডেট আহি গ'ল তোমালোকৰ হাতত এতিয়া প্ৰায় 2 মাহ সময় আছে এইখিনিও মই তোমালোকৰ বাবে উঠি পৰি লগাৰ সময় বাকি যি এক্সাম পেটাৰ্ণ চেঞ্জ হোৱাৰ কথা সেইটো লৈ তোমালোকে হতাশ হ'ব নালাগে কাৰণ এইটো তোমাৰ বাবে যিমান ব্ৰেকিং নিউজ বাকি যিমান কেণ্ডিডেট আছে তেওঁলোকৰ বাবেও ইমানেই ব্ৰেকিং নিউজ ঠিক আছে সো অকল তোমাৰ বাবেতো এইটো নিয়ম লাগু হোৱা নাই বাকি যিমান কেণ্ডিডেট আছে তেওঁলোকৰ বাবে একেই চিষ্টেম হ'ব তুমি যেনেকুৱা অনুভৱ কৰিছা তেওঁলোকেও তেনেকুৱাই কৰিছে ঠিক আছে বাকি মই কওঁ এইখিনি সময়ত যি সময়ত কেণ্ডিডেটবোৰ চক হৈ আছে সেইখিনি সময়ত যোন কেণ্ডিডেটে পেচেন্স সহকাৰে ধৈৰ্য সহকাৰে স্মাৰ্ট ৱৰ্ক কৰি যাব এই 2 মাহত তেওঁ আগলৈ ওলাই যাব ঠিক আছে তো এইখিনি সময় তুমি সকলো কথা বাদ দি জাস্ট সিলেবাসখিনি কমপ্লিট কৰা ৰিভিজন কৰা আৰু অকল জিএছএ নহয় তোমালোকে ম্যাথছ ইংলিশ ৰিজনিং তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব তোমাৰ জিএছৰ যিমান মাৰ্ক নহওক কিয় তোমাৰ ম্যাথছ ৰিজনিং আৰু ইংলিশ এই তিনিটা সাবজেক্টত ভাল মাৰ্ক ল'বই লাগিব তেতিয়াহে তুমি লিষ্টত আহিব পাৰিবা ঠিক আছে তো আমি যি 20টা এমসিকিউ সিৰিজ লৈ আছিলো তাৰে এইটো সপ্তমটি পাৰ্ট হয় তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ তোমালোকে চেক কৰিবা তো বলক আমি বেছি দেৰি নকৰি আজি সপ্তম পাৰ্টিৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়ো তো আজি আমাৰ প্ৰথম প্ৰশ্ন ফাৰ্ষ্ট আছামিজ টু উইন দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইজ অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে তো ইয়াত আমাক যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ সি ভৱেন্দ্ৰনাথ শইকীয়া তো ভৱেন্দ্ৰনাথ শইকীয়াদেৱ 1990 চনত সাহিত্য একাডেমী অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আছাম ভেলী লিটাৰেৰী এৱাৰ্ড আৰু 1976 তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা আৰু 2001 চনত তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ঠিক আছে নেক্সট আমাৰ 2 নম্বৰ কম্পালা ইজ দ্য কেপিটেল অফ অৰ্থাৎ কম্পালা কোনখন দেশৰ ৰাজধানী তো ইয়াত আমি অপশ্যনবিলাক চোৱাৰ আগতে মনত ৰাখিবলৈ এটা ইজি ট্ৰিক ইউজ কৰোঁ তো ধৰা হ'ল তোমালোকে বজাৰত তামোল কিনিবলৈ গ'লা ঠিক আছে আৰু ঘৰত তামোলখিনি লৈ আহিলা আৰু তামোলখিনি দেখি তোমাক কোনোবাই ক'লে যে তোমাক দোকানী ঠগিলে তুমি দোকানীৰ পৰা 1 গাণ্ডা তামোল কম পালা ঠিক আছে তো এই 1 গাণ্ডাৰ পৰা আমি মনত ৰাখিব পাৰিম ইউগাণ্ডা আৰু কম্পালাৰ পৰা হ'ব কম্পালা ঠিক আছে তো ইউগাণ্ডাৰ যিটো ৰাজধানী হেতু হৈছে আমাৰ কম্পালা তো আমাৰ অপশ্যন নম্বৰ ডি টু কাৰেক্ট হৈ যাব কম্পালা কোন দেশৰ ৰাজধানী ইউগাণ্ডাৰ ঠিক আছে নেক্সট আমাৰ 3 নম্বৰ where is the headquarters of SIDBI located ঠিক আছে SIDBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো ইয়াত আমাক যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি লখনৌত আছে SIDBIৰ ফুল ফৰ্ম হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ক'ত আছে লখনৌত আছে এইটো তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 4 নম্বৰ দ্য টাৰ্ম HTTP ইউজড ইন ইণ্টাৰনেট টেকনলজি ষ্টেণ্ডছ ফৰ ইণ্টাৰনেট প্ৰযুক্তিত ব্যৱহৃত HTTP শব্দটোৰ অৰ্থ হ'ল তো তোমালোকে লিংকবিলাক যে শ্বেয়াৰ কৰি থাকা তোমালোকে তাতে ভালকৈ লক্ষ্য কৰিবা তাতে তোমালোকে HTTP শব্দটো পাবা তো এই HTTPৰ ফুল ফৰ্ম কি আচলতে ইয়াৰ ফুল ফৰ্ম হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল তো আমাৰ যি কাৰেক্ট এনসাৰ হেতু হ'ব অপশ্যন নম্বৰ এ ঠিক আছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল নেক্সট আমাৰ 5 নম্বৰ হুইচ অফ দ্য ফলোইং পেনিনচুলাৰ ইণ্ডিয়ান ৰিভাৰ ডাজ নট মিট দ্য বে অফ বেংগাল অৰ্থাৎ তলৰ উপদ্বীপীয় ভাৰতীয় নদীৰ ভিতৰত কোনখন নদী বংগোপসাগৰৰ লগত মিলি নাযায় বুলি কৈছে ঠিক আছে এইটো ভালকৈ লক্ষ্য কৰিবা তো ইয়াত আমাৰ যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত গোদাবৰী কৃষ্ণা মহানদী এই তিনিখন নদী তোমালোকে মেপত চাব পাৰা তিনিখন নদীয়ে ক'ত মিলি যায় বংগোপসাগৰৰ লগত মিলি যায় তিনিখন নদীয়ে পূবৰ ফালে যোৱা বা ইষ্ট ফ্ল'য়িং ৰিভাৰ হয় কিন্তু আমাৰ যিটো নৰ্মদা নদী সেইটো পশ্চিমৰ দিশে বৈ যোৱা নদী বা ৱেষ্ট ফ্ল'য়িং নদী তো ই বংগোপসাগৰৰ লগত মিলি নাযায় ক'ত মিলি যায় আৰৱ সাগৰৰ লগত মিলি যায় তো আমাৰ যিটো প্ৰশ্ন সুধিছে বংগোপসাগৰৰ লগত মিলি নাযায় বুলি কৈছে তো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব অপশ্যন নম্বৰ ডি নৰ্মদা নদীখন বংগোপসাগৰৰ লগত মিলি নাযায় ঠিক আছে নেক্সট আমাৰ 6 নম্বৰ হুইচ সাইট ইজ ইণ্ডিয়াছ সোল নমিনেশ্যন ফৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ফৰ দ্য ইয়াৰ 2023-24 ঠিক আছে তো 2023-24 বৰ্ষৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনীত স্থান কোনটো তো ইয়াত আমাৰ যিবিলাক অপশ্যন আছে তাৰে ভিতৰত আমাৰ বাবে গৌৰৱৰ বিষয় আমাৰ অসমৰে চৰাইদেউ মৈদাম যাক আমি পিৰামিড অফ আছাম বুলিও জানো তো এই চৰাইদেউ মৈদাম হৈছে আমাৰ একমাত্ৰ ভাৰতৰ ভিতৰত মনোনীত স্থান যি 2023-24 বৰ্ষৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত হৈছে ঠিক আছে তো আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব অপশ্যন নম্বৰ এ বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 7 নম্বৰ হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ বেকিং ছ'ডাৰ বৈজ্ঞানিক নাম কি তোমালোকে যে বেকিং ছ'ডাবোৰ বজাৰৰ পৰা লৈ আহা তাৰ আচলতে বৈজ্ঞানিক নাম কি ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিবা ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছ'ডিয়াম বাইকাৰ্বনেট আমাৰ অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ঠিক আছে
নেক্সট আমাৰ 8 নম্বৰ ইণ্ডিয়া ৱন ইটছ ফাৰ্ষ্ট অলিম্পিক হকী গ'ল্ড ইন কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল তো ইয়াত আমাক যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি 1928 চনত ঠিক আছে 1928 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল আৰু ইয়াত আমাৰ মেজৰ ধ্যানচাঁদ আটাইতকৈ বেছি গ'ল কৰিছিল কিমানটা গ'ল কৰিছিল টোটেল 14টা গ'ল কৰিছিল ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা ঠিক আছে নেক্সট আমাৰ 9 নম্বৰ হু ইজ দ্য প্ৰেজেণ্ট এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিং মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ কৃষি উদ্যান আৰু খাদ্য সংসাধন মন্ত্ৰী কোন তো ইয়াত আমাৰ যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ এ শ্ৰী অতুল বৰা হৈছে আমাৰ বৰ্তমান কৃষি উদ্যান আৰু খাদ্য সংসাধন মন্ত্ৰী তো এওঁৰ সময়তে আমাৰ 2024 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে কি হ'ল অসমত কাজি নেমুক আমাৰ নেশ্যনেল ফ্ৰুইট হিচাপে বা জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা নেক্সট আমাৰ 10 নম্বৰ হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ অৰ্থাৎ তলৰ কণ্ঠ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ তো ইয়াত আমাক যিবিলাক অপশ্যন দিয়া আছে তোমালোক সকলোৱে জানা আমাৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ হৈছে ব্ৰহ্মপুত্ৰৰ কপিলী আৰু যদি উত্তৰ পাৰৰ হয় তেতিয়া আমাৰ হ'ব সোৱণশিৰি ঠিক আছে আমাক উত্তৰ পাৰৰ সুধিলে আমাৰ হ'ব সোৱণশিৰি কিন্তু আমাক সুধিছে দক্ষিণ পাৰৰ বা সাউথ বেংক ট্ৰিবিউটৰী তো আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব অপশ্যন নম্বৰ বি কপিলী হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ ঠিক আছে নেক্সট আমাৰ 11 নম্বৰ দ্য কাজি নেমু ৰিচিভ দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ ইন কোন তাৰিখে কাজি নেমুৱে জিআই টেগ লাভ কৰে সৰি এইটো চন হ'ব লাগিছিল তো ইয়াৰ কাৰণে যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি 2019 চনত ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় 2024 চনত কাজি নেমুৱে আমাৰ কি পালে 12 ফেব্ৰুৱাৰী তাৰিখে নেশ্যনেল ফ্ৰুইট হিচাপে অসমৰ স্বীকৃতি পালে কিন্তু আমি জানি থোৱাটো ভাল জিআই টেগ কেতিয়া লাভ কৰিছিল কাৰণ প্ৰশ্নটো ক্ৰিটিকেলকৈ আহিলে এনেকুৱা আহিব পাৰে যে জিআই টেগ কেতিয়া লাভ কৰিছিল ঠিক আছে নেশ্যনেল ফ্ৰুইটটো সকলোৱে চাই যাবা কিন্তু যোনে স্মাৰ্ট ষ্টাডি কৰে তেওঁ জিআই টেগ চাই যাব ঠিক আছে আৰু তেওঁ মাৰ্ক লৈ আহিব সো সেইকাৰণে তোমালোকে এইবিলাক অলপ গুৰুত্ব দিবা ঠিক আছে নেক্সট আমাৰ 12 নম্বৰ হোৱাট ইজ দ্য লেন্থ অফ বগীবিল ব্ৰিজ বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান তো ইয়াত আমাৰ যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি 4.94 কিলোমিটাৰ হৈছে বগীবিল দলঙৰ দৈৰ্ঘ্য বাকি 9.15 কিলোমিটাৰ এইটো হৈছে কাৰ ধলাশদিয়া ব্ৰিজ বা যাক আমি ভূপেন হাজৰিকা সেতু বুলিও জানো ঠিক আছে আৰু 3.01 কিলোমিটাৰ যদি আমি কওঁ এইটো হৈছে আমাৰ কলিয়া ভমৰা ব্ৰিজখনৰ আৰু 2.28 কিলোমিটাৰ আমাৰ নৰনাৰায়ণ সেতু এইবিলাক মই এক্সট্ৰা ডিটেইল দিছোঁ যাতে তোমালোকে অলপ ইয়াৰ লগত কানেক্ট হৈ থাকা ঠিক আছে নেক্সট আমাৰ 13 নম্বৰ উমানন্দ টেম্পল ইজ সিটুৱেটেড অন হুইচ হিল উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইটো বহুত ইজি যদিও তোমালোকে কনফিউজ হৈ যোৱা সো এইটো কনফিউজ নোহোৱাৰ কাৰণে মই এটা ট্ৰিক ইউজ কৰোঁ সো উমা বুলি আমি কাক জানো আমি জানো মা পাৰ্বতী সো মা পাৰ্বতী যেতিয়া সতী ৰূপে অৱতাৰ কৰিছিল তেওঁ কি কৰিছিল ভস্ম হৈছিল নিজে ঠিক আছে তো এই ভস্মৰ পৰা আমি মনত ৰাখিব পাৰিম ভস্মাচল ওকে সো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ সি ভস্মাচল হিল উমানন্দ মন্দিৰ ক'ত আছে ভস্মাচল পাহাৰত আছে ঠিক আছে নেক্সট 14 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল তো ইয়াত আমাক যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত তোমালোকে মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ তো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব অপশ্যন নম্বৰ বি নেক্সট আমাৰ 15 নম্বৰ হোৱাট ইজ দ্য আহোম ৱেডিং চেৰিমনি নন এজ ইন আছাম অসমত আহোম বিবাহ অনুষ্ঠানক কি বুলি জনা যায় তো ইয়াত আমাৰ যিবিলাক অপশ্যন দিয়া আছে তোমালোক সকলোৱে জানা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি চকলং আমি কি বুলি জানো চকলং বুলি জানো অসমত আহোম বিবাহ অনুষ্ঠানক নেক্সট আমাৰ 16 নম্বৰ হাউ মেনি টাইমছ হেজ নেশ্যনেল এমাৰ্জেঞ্চি বিন ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া ভাৰতত কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে তো ভাৰতত এতিয়ালৈকে টোটেল 3 টাইমছ অৰ্থাৎ 3বাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ঠিক আছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো আমাৰ কি অপশ্যন নম্বৰ সি আৰু প্ৰথম হৈছিল 1962 চনত চাইনা ৱাৰ তাৰপিছত 1971 চনত পাকিস্তান ৱাৰৰ সময়ত লাষ্ট আমাৰ 1975ত নেশ্যনেল ডিষ্টাৰবেন্সেছৰ কাৰণে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ভাৰতত ঠিক আছে এইখিনি বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা নেক্সট 17 নম্বৰ হু এষ্টাব্লিছ দ্য চুটিয়া কিংডম চুটিয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল তো ইয়াত নিত্যাপাল আছিল আচলতে চুটিয়া ৰাজ্যৰ কি শেষ ৰজা লাষ্ট কিং আৰু ব্ৰহ্মপাল পাল বংশৰ প্ৰতিষ্ঠাতা আছিল তো আমাৰ যেটো কাৰেক্ট অপশ্যন সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ সি বীৰপাল হৈছে আমাৰ চুটিয়া বংশৰ বা চুটিয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা ঠিক আছে নেক্সট আমাৰ 18 নম্বৰ হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when the capital of Assam was shifted from Shillong to Dispur in 1973 1973 চনত অসমৰ ৰাজধানী
এইটো শিলচৰ নহয় শ্বিলং হ'ব লাগিছিল শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তো ইয়াত আমাক যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি শৰৎ চন্দ্ৰ সিংহা 1973 চনত যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল তেতিয়া মুখ্যমন্ত্ৰী আছিল কোন সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহা এনেকুৱা প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা আছে ঠিক আছে মানে যদি অলপ ক্ৰিটিকেল কুৱেশ্যন কাটে তেতিয়া এনেকুৱা কুৱেশ্যন দি দিয়ে তো তোমালোকে যদি অলপ ডিটেইলকৈ পঢ়া তেতিয়া এইবিলাক তোমালোকৰ বাবে ইজি হৈ যাব ঠিক আছে নেক্সট আমাৰ 19 নম্বৰ Which article of the Constitution enshrines the right of equal opportunity for all citizens in public employment? অৰ্থাৎ ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ বাবে সম সুযোগৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে তো আমি সমান সুযোগৰ অধিকাৰ যাক আমি কওঁ ইকুৱেল অপৰচুনিটি ফৰ পাব্লিক এমপ্লয়মেণ্ট অৰ্থাৎ ৰাজহুৱা যিমান নিয়োগ আছে তাৰ বাবে সকলো নাগৰিকৰ যিটো সমান সুযোগৰ অধিকাৰ সেইটো কোনটো অনুচ্ছেদত দিয়া আছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হিটো হ'ব আমাৰ অপচন নম্বৰ সি সংবিধানৰ 16 নং আৰ্টিকেলত ইয়াৰ কথা কোৱা হৈছে বাকি আমি যদি চাও 14 নম্বৰ আৰ্টিকেলত কি কোৱা আছে তাতে কোৱা আছে ইকুৱেলিটি বিফৰ ল অৰ্থাৎ আইনৰ আগত সকলো সমান তাৰ পিছত আৰ্টিকেল 15ত কোৱা হৈছে এভলিউশ্যন অফ সোশ্যাল ডিসক্ৰিমিনেশন এই সামাজিক বৈষম্য বিৰোধিতা কৰা যি অধিকাৰ হেতু হৈছে আমাৰ আৰ্টিকেল 15 তাৰ পিছত আৰ্টিকেল 18ত কিহৰ বিষয়ে কোৱা হৈছে এভলিউশ্যন অফ টাইটেল অৰ্থাৎ আমাৰ যেটো একাডেমিক টাইটেল আৰু যেটো মিলিটাৰী টাইটেল তাৰ বাহিৰে ভাৰতীয় নাগৰিকৰ বাবে কোনো টাইটেল বা কোনো উপাধি গ্ৰহণযোগ্য নহয় ঠিক আছে এইটো হল আৰ্টিকেল 18 তো আমাৰ যেটো কাৰেক্ট আনসাৰ এটো আছিল কি অপচন নম্বৰ সি এটো হৈছে আমাৰ ইকুৱেল অপৰচুনিটি ফৰ পাব্লিক এমপ্লয়মেণ্ট ঠিক আছে নেক্সট আমাৰ 20 নম্বৰ আজিৰ আমাৰ লাষ্ট কোৱেশ্চন ইন হুইচ কান্ট্ৰি উইল দ্য আইসিসি ওমেন্স টি20 ওয়ার্ল্ড কাপ 2024 বি অর্গানাইজড অর্থাৎ আইসিসি ওমেন্স টি20 ওয়ার্ল্ড কাপ 2024 কোনখন দেশত আয়োজন কৰা হ'ব তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব আমাৰ অপচন নম্বৰ বি বাংলাদেশ ঠিক আছে 2024 চনত যি আমাৰ টি20 ওয়ার্ল্ড কাপ হ'বলৈ গৈ আছে মহিলাৰ হেতু হ'ব আমাৰ কি বাংলাদেশত ঠিক আছে বাংলাদেশে আয়োজন কৰিব কালি যেটো মই 6 নম্বৰ পাৰ্টিৰ ভিডিও আপলোড কৰিছিলো তাতে কিছুমানে লাষ্ট কোৱেশ্চন যেটো 20 নম্বৰ কোৱেশ্চন তাতে খেলিমেলি হৈছে মানে কনফিউজ হৈছে তো মই কৈছিলো যে সঞ্জয় গান্ধী তেওঁৰ সমাধিস্থলীৰ নাম হৈছে শান্তিবন আৰু শান্তিবন এজন ব্যক্তিৰ স্মৃতিস্থলী বা সমাধিস্থলৰ নাম হয় হেজন হৈছে জৱাহৰলাল নেহৰু তো জৱাহৰলাল নেহৰু আৰু সঞ্জয় গান্ধী দুয়োৰে যেটো সমাধিস্থল হেতু আসলতে শান্তিবন হয় তো এইটো অলপ কনফিউজিং হয় আসলতে জাস্ট তোমালোকে এক্সামত কনফিউজ হ'ব লগা নাই ঠিক আছে তাৰ ইয়াৰ ভিতৰত এটাই অপচন থাকিব ওকে কিষাণ কাৰ্ড চৌধুৰী চৰণ সিং দেৱৰ সমাধিস্থল আছিল ঠিক আছে তো এয়া আছিল আমাৰ 20টা এমসিকিউ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা এটো তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিওবোৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিওৰ নটিফিকেশনবোৰ তোমালোকে পাই যোৱা বাকি তোমালোকৰ হাতত 2 মাহ সময় আছে ভালকে প্ৰিপেয়াৰ হোৱা একো হতা হ'বলগীয়া নাই জাস্ট স্মাৰ্ট ওয়ার্ক কৰি যোৱা সফল জৰুৰ হ'বা ঠিক আছে তো ভিডিওটো হেকলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল